পিছে যোৱাৰ আগতে কৈ যাওঁ করতে পারি তুমি ইন্দ্ৰ মহেন্দ্র স্বৰ্গৰ সম্ৰাট ও মই খড়গর সম্রাটে ৩৩ কোটি দেৱতাৰ পালক তুমি কিন্তু দেবরাজ ইন্দ্র ও শুনা শুনা পুৰন্দৰা এমন কি মুহুৰা বাসনা করতে পারি দেৱৰ দুৰ্লভ মালা কিবা প্ৰয়োজন শুনা হেৰে দেৱৰাজ আৰু শুনা যত মানে আমাৰ মন্দৰী ওকে বলছি তোমাৰ অসাধ্য একুরাই ইচ্ছা হলে শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ এই অমৰাৱতী নন্দৰ কাৰণতে এই ৰূপায়ণ কৰিব পাৰা অবশ্যই বলতে পারছি এজন সাধাৰণ তপস্বী দ্বাৰা পৰিত্যক্ত মালাধাৰী তোমাৰ প্ৰাণাধিক প্ৰিয়তমা পত্নীৰ গলত খুব ভালো পায় নাৰায়ণ ও শুনা শুনা পুৰন্দৰ দিলো সমিধান করতে পারছি ও শুনা শুনা পুৰন্দৰ দিলো সমিধান করতে পারছি দেৱৰ দুৰ্লভ মালা নোহে প্ৰয়োজন পৰিত্যক্ত মালা তুমি দিয়া বিসৰ্জন পৰিত্যক্ত মালা তুমি দিয়া বিসৰ্জন মনত ৰাখিবা ইন্দ্ৰ তেমন কি তুমি ইন্দ্ৰ অমহেন্দ্র তুমি স্বৰ্গৰ সম্ৰাট অময় খড়গরি সম্রাট কোটি দেৱতাৰ পালক তুমি দেবরাজ ইন্দ্র হসা কথা ইন্দ্রময় খড়গরি সম্রাট ৩৩ কোটি দেবতার পালকে মই সেই সহস্রলোচনে সৃষ্টিকর্তার শ্রেষ্ঠ দানে এই অমরাবতীপুরে মোরে সাম্রাজ্য হয় দেবরাজ তেনে স্থলত তেনে স্থলে সাধারণ তপস্বী তারা পরিত্যক্ত পালা মোর পত্নীর গলতে নাই নাই কেতিয়াও হব নোৱাৰে বলা দেৱকন মনি এতিয়া সেই মালাধাৰী ঐৰাৱতৰ গলতে কৰগৈ অৰ্পণে দেবরাজ